আসসালামু আলাইকুম, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল মামা বাগিন ব্লগস। আজিৰ ব্লগটো হ'ব ডিক ইছলামিক মডেল স্কুলৰ এটা সৰু জাৰ্নি। আমি ডিক ইছলামিক মডেল স্কুলৰ পৰা মেঘালয়ৰ ৰাণীখামালৈ সৰু একটা পিকনিকলৈ যাই আছো। তো আপোনালোকে আমাৰ লগত থাকিব আৰু আমাৰ ভিডিঅ'টো উপভোগ কৰিব। ছাত্ৰ ছাত্ৰীসকলক একগোট কৰি নিয়ম নীতিবোৰ প্ৰিন্সিপাল আৰু ভাইচ প্ৰিন্সিপালে শিকাই দি আছে। ছাত্ৰ ছাত্ৰীসকলক কিছু সময় ট্ৰেইনিং কৰাৰ পিছত আমি এজন এজনকৈ শাৰী পাতি বাছত উঠুৱাই আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। কিছু সময় অহাৰ পিছত টয়লেটত যোৱাৰ কাৰণে আমি ৰাস্তাত অলপ সময় ৰখিলোঁ আৰু ৰাস্তাৰ কাষতে থকা এটা চৰকাৰী মেডিকেলত আমি সোমাই গ'লোঁ। আৰু আমি মেডিকেলত সোমাই দেখিলোঁ যে মেডিকেলৰ কাষতে থকা এটা ডাঙৰ গছত বহুতো ডাঙৰ ডাঙৰ চৰাইৰ বাহ আছে। আৰু আমাৰ ইফালৰ টয়লেটৰ কামো শেষ। বলক আমি ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ। তো আমি আহোঁতে ৰাস্তাত অসমৰ পৃথিৱী বিখ্যাত চাহ বাগান চালোঁ আৰু এই চাহ বাগানৰ বিষয়ে আমি ছাত্ৰ ছাত্ৰীক ক'লোঁ। চাহ খেতি ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে সেইখিনিও ক'লোঁ। দৰ্শক, ফাইনেলি আমি আমাৰ গন্তব্যস্থান ৰাণীখামাৰ আহি পালোঁ। আমি গাড়ীৰ পৰা নামি ৰান্ধা বাঢ়াত ব্যস্ত হৈ গ'লোঁ। ৰান্ধনীক ছাৰ বাইদেউসকলে হেল্প কৰি আছে। ৰান্ধনীক যোগাৰ পাতি কৰি দি আমি ৰাণীখামাৰত কি আছে ছাত্ৰ ছাত্ৰীসকলক লৈ চোৱা আৰম্ভ কৰি দিলোঁ। সন্মানীয় বন্ধুসকল, আচলতে এয়াই ৰাণীখামাৰৰ মেইন পইণ্ট এইটোৱেই। ইয়াত চাওক ৰাণীখামাৰ, ইয়াতে আচৰিত কোনো বস্তু নাই। ইয়াত চাব লগা ভিউটোৱে হ'ল আচল বস্তু। ইয়াৰ ভিউ পৰিৱেশটো ভাল, চাব লগা একো নাই। এতিয়া আমি যাই আছোঁ, আগত এটা ঝৰ্ণা থকা বুলি স্থানীয় মানুহৰ মুখত শুনা পালোঁ। আগত এটা সুন্দৰ ঝৰ্ণা আছে। ঝৰ্ণাটো আমি সকলোৱে চাব গৈ আছোঁ। ৰাস্তাৰ মাজত আমি সৰু এটা ঝৰ্ণা পাইছোঁ। এই ঝৰ্ণাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে হাত মুখ ধুই আছে। আমি আৰু ভিতৰত সোমাই নাযাওঁ, ডাঙৰ ঝৰ্ণাৰ কাষত নাযাওঁ, কিয়নো ৰাস্তাটো বেছি ভাল নহয় আৰু জংঘল চাৰিওফালে। গতিকে আমি এইটো ঝৰ্ণাই চাই আকৌ আমি ইয়াৰ পৰা ৰিটাৰ্ণ হ'ম। ইয়াৰ পৰা ৰিটাৰ্ণ হৈ আমি ৰাণীখামাৰৰ মেইন পইণ্টৰ কাষত এটা সুন্দৰ পাৰ্ক আছে। আমি সেই পাৰ্কটো চাম। আৰু এয়া ৰাণীখামাৰৰ কাষত থকা পাৰ্ক। ছাত্ৰ ছাত্ৰীসকলে, ছাৰ বাইদেউসকলে বিভিন্নজনে ফটো মাৰাত ব্যস্ত হৈ পৰিছে। পাৰ্কৰ ভিতৰত আমি তালগছৰ পাতেৰে বনোৱা ঘৰ চালোঁ। প্ৰিয় ভিউৱাৰ্ছ, আমাৰ পাৰ্ক চোৱা শেষ। এতিয়া আমি ছাৰ বাইদেউসকলৰ কিছু মন্তব্য লৈ ৰান্ধা বাঢ়া শেষ খাই আমি ইয়াৰ পৰা ৰিটাৰ্ণ হ'ম। ৰাণীখামাৰত আহি কেনেকুৱা লাগিল? ভাল লাগিছে। আৰু ৰাণীখামাৰত আহি কি কি চালে? নদী আছে, ঝৰ্ণা আছে, তাৰপিছত পানীৰ নিচিনা কুইন আছে আৰু কলফুল খাই আছো মই। আচ্ছা, ল'ৰা ছোৱালীৰ কেনেকুৱা লাগিছে ৰাণীখামাৰত আহি? একো নাই, ইয়াতে মানুহ আহিব নালাগে। আমি আহি আচলতে বহুত কষ্ট পাইছো ইয়াতে, কাৰণ কোনো দোকান পোহাৰ নাই, একো নাই। আমাৰ বৰফ হৈছে। আমি ৰাণীখামাৰ যেনেকুৱা ভাবিছিলো তেনেকুৱা নাই। ইয়াতে একো বস্তু নাই। এনাই আহে। আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ ইয়াতকে বহুত চাফা আৰু ভাল। আমাৰ তাতে পৰিৱেশটো ভাল।
আমি যে আমাৰ ডিকে ইছলামিক মডেল স্কুলৰ পৰা আহিছো, আচলতে আমি জনা নাছিলো, নাজানিয়ে আমি আহিছো। এইখিনি ঠাইৰ যিখিনি আমি মৰ্যাদা অনুভৱ কৰিছো, কিন্তু এইখিনি ঠাইৰ মানুহে সেইখিনি মৰ্যাদা অনুভৱ কৰা নাই। মই ভাবিছো যে ইয়াৰ যিটো MLA আছে, সেই MLA ছাৰে এই ঠাইখিনিত যে এটা জাৰ্ণিৰ ঠাই, সেই হিচাপে MLA ছাৰে এটা ভেনাৰ সৃষ্টি কৰি দিব, আৰু ইয়াৰ যিবিলাক সচেতন মানুহ আছে, এই সচেতন মানুহবিলাকে এইখন যে জাৰ্ণিৰ ঠাই তাৰখন অলপ চাফ চিকুণকে ৰাখিব, যাতে আমাৰ দূৰ দূৰণিৰ পৰা মানুহবিলাক আহি অলপ ভাল পায়। সন্মানীয় বন্ধুসকল, আমি সকলোৰে মন্তব্য শুনিলোঁ। আচলতে ৰাণীখামাৰ শিক্ষামূলক ভ্ৰমণৰ কাৰণে নহয়, আপোনালোকে যদিও ইয়াতে আহে জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত আহিব। আমি অলপ আগতীয়াকৈ আহিছিলোঁ, সেইকাৰণে বেছি ভাল লগা নাই। আৰু এটা কথা, যদি আপোনালোকে ভিডিঅ' ফেচবুকৰ পৰা চাই পেজটো ফ'ল' কৰি ৰাখিব, আৰু যদি ইউটিউবৰ পৰা চাই ছাবস্ক্ৰাইব কৰি ৰাখিব।